নগাঁৱৰ ভোটাই আতিত ড্ৰাগছৰ বিৰুদ্ধে ভিডিপি আৰু একাংশ ৰাজ্যৰ অভিযান। দুজন কুখ্যাত ড্ৰাগছ ব্যৱসায়ক আটক। নগাঁৱৰ ভোটাই আতিত ড্ৰাগছৰ বিৰুদ্ধে ভিডিপি আৰু একাংশ ৰাজ্যে অভিযান চলায়। অভিযানত ভিডিপিয়ে খেদি খেদি দুজন কুখ্যাত ড্ৰাগছ ব্যৱসায়ক ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ সহ আটক কৰে। ধৃত কুখ্যাত ড্ৰাগছ ব্যৱসায়ী দুটাৰ ঘৰ নগাঁৱৰ ভোটাই আতিত বুলি জানিব পৰা গৈছে। মহিলা যুৱতী সকলো সুৰক্ষিত নহয় এই কুখ্যাত ড্ৰাগছ ব্যৱসায়ী দুটাৰ পৰা। এই কুখ্যাত দুই ড্ৰাগছ ব্যৱসায়ক কোনো লোকে বাধা প্ৰদান কৰিলে চোকা অস্ত্ৰৰে মৃত্যুৰ ভাবুকি দিয়ে দুই ড্ৰাগছ ব্যৱসায়ীয়ে। পিছত ভিডিপিয়ে ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ সহ দুই কুখ্যাত ড্ৰাগছ ব্যৱসায়ক নগাঁও আৰক্ষীক গতাই দিয়ে। উল্লেখ্য যে পূৰ্বেও দুই কুখ্যাত ড্ৰাগছ ব্যৱসায়ক ড্ৰাগছৰ সৰবৰাহৰ গোচৰত আৰক্ষীয়ে আটক কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছিল। এইটো কামাল শেখ হয় তাৰ নাম। সিহঁতে আৰু 4-5 বাৰ জেলত গৈ আহিছে। সিহঁতৰ ফেমিলিটোও আছে এইটোৰ লগত জড়িত। ড্ৰাগছ বেচে, লগত গাইড দিয়ে ফেমিলিয়ে। এনে ৰঙৰ কাম কৰে, কিন্তু ৰঙৰ কামটো কাম নকৰে। সিহঁতে ড্ৰাগছে বেচে, অকল ড্ৰাগছ বেচে। আৰক্ষীত আমাৰ বিডিপিৰ প্ৰেচিডেণ্টে খবৰ দিছে। এতিয়ালৈকে আহি পোৱা নাই, আহিব। আজি 8-10টামান টেমা পোৱা গৈছে। সদায় সিহঁতে ডিলাৰশ্বিপ, মানে সিহঁতে দুইজনে যদি আনে আপোনাৰ আৰু 25জন মান সিহঁতৰ পৰা মাল নি পেলাই বিক্ৰী কৰি গোটেই দিন বিক্ৰী কৰিব। সিহঁতক এটা টেমা দিব খাবলৈ। এনেকুৱা চিষ্টেমত সিহঁতে চেইন বনাই লৈছে। নাই, এইটো চলি আছে, এইটো হয়, এইটো সঁচা কথা, লাজৰ কথা আমাৰ ভোটাৰ আইডিৰ কাৰণে। আৰু সিহঁতৰ ফেমিলিত মানে মাহী ল'ৰা এটা আছে। আপোনাৰ 1 বছৰমান আগতে আমি ধৰি দিছিলোঁ লিকুৰ লগত। আমি পুলিচৰ হাতত গটিয়াই দিলোঁ। 15 দিন পিছত মাইকী দি পেলাই সিহঁতে আমাৰ ওপৰত কেছ কৰিলে। আৰু সিহঁতৰ এটা ভাবুকি দিয়ে, মাইকী দি পেলাই কাপোৰ ফালি কেছ কৰিম। সেই বুলি মানুহখিনি আমাৰ আগবাঢ়ি নাহে ধৰিবলৈ। আমি বহুত দিন ধৰি খাপ পাতি আছোঁ। আমাৰ বিডিপিৰ মানুহ, আমাৰ ভোটাৰ আইডিৰ যুৱক কমিটি আছে, শান্তি কমিটি আছে, খাপ পাতি আছোঁ ধৰিবলৈ। আজি হাতে গোটে ধৰা পৰিছে। ভয় ভাবুকি দিয়ে। সিহঁতে ডাইৰেক্ট কয় জেলত গৈ আহিছোঁ, কি হ'ব, খুৰকি সোমাই দিম। কিন্তু সিহঁতে নাভাবে তহঁতে এদিন মৰিব লাগিব, আমিও মৰিব লাগিব। কিন্তু দুনিয়াত থাকিলে ভাল কাম কৰি যাব লাগিব। এইটোৱে আমাৰ সপোন। আৰক্ষীৰ লগত বাইনেছ আছে, কিন্তু সিহঁতৰ কোৱা মতে এই মৰিকলং থানাটো আমাৰেই। মানে সপ্তাহে 3000, 4000 এনেকৈ বোলে সিহঁতে দিয়া হয়। এইটো কামাল শেখ আছে আৰু সিহঁতৰ কিছুমান আছে, গ্ৰুপ আছে। সিহঁতে ৰাস্তা ঘাটে গাই ফুৰি থাকে। মই তাক আমাৰ বাবুল দা আৰু মই দুজনে লুকাই ধৰিছিলোঁ। তাৰ সিহঁতে গোটেই গাঁওখনত বৰবাদ কৰি দি আছে। সৰু সৰু ল'ৰা তাত বিক্ৰী কৰি আছে। সিহঁতৰ পৰা নি বেলেগে বেচে, বৰবাদ কৰি আছে। আমাৰ গোটেইটো কমপ্লিট বৰবাদ হৈ গ'ল। আৰু সিহঁতক যদি ধৰিব যাওঁ, কয় তহঁতক খুৰকি মাৰি দিম, মাৰ্ডাৰ কৰি দিম, আমাক ধৰিব নোৱাৰিবি। আমাক ধমকি দিয়ে। সেইকাৰণে আমাৰ বিডিপি চাগে আমাৰ যুৱক ধৰিব নাযায় ভয়তে। নাই নাই, আমাক ধমকি দিয়ে, সেইকাৰণে ধৰিব নাযায়। সিহঁতৰ ডিলাৰ হয়। সিহঁতে কয় যে আমি আমাৰ মুৰিকলং থানা ডাইনাত বহত। সিহঁতে 3000, 2000 এনেকুৱা দিয়ে বোলে সপ্তাহ। সিহঁতে কোৱা মতে আজি আমি কালিৰ পৰা আমি পুৰা অপাৰেশ্যন কৰি আছোঁ। আজি আমি এটা অপাৰেশ্যন, মানে আমি এটা ট্ৰেন্সফৰ্মাৰ মিটাৰৰ ওচৰত থিয় হৈ আছিলোঁ। এটা মানুহ আমাক ফোন কৰিলে যে সিহঁতৰ মাল আনিছে, আপোনালোকে যাওক। পিছত আমাৰ যুৱক কমিটিৰ প্ৰেচিডেণ্ট গৈছে ধৰি, ময়ো গৈছোঁ পিছফালে। তাৰ হাতত এটা টোপলা পাইছোঁ আমি ড্ৰাগছৰ। তাক দুটা আমি ধৰিলোঁ। ৰঙৰ কাম কৰে। ৰঙৰ কামটো এনেই কৰে, প্ৰথম ড্ৰাগছৰ বিজনেছ কৰে। এনেই মিছা কথা, ৰঙৰ কাম নকৰে, একদম মিছা কথা। আমাৰ এই ভোটাৰ আইডি পথাৰ আমাৰ। এইটো আমাৰ বিডিপিৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী ক'ব পাৰিব। এতিয়ালৈকে আমাৰ আৰক্ষী খবৰ দিয়া নাই, দিব। আমাৰতো 1-1.5 ঘণ্টা হ'ব আমাৰ তাক ধৰা। অহা নাই, এতিয়ালৈকে অহা নাই। 1.5 কিলোমিটাৰ হ'ব। 10-5 মিনিট লাগিব।